মানৱে নহয় মহামানৱ হৈছে কাৰ্যৰ জৰিয়তে। আৰু ইয়াতে পাখণ্ড আছে, ইয়াতে ৰাক্ষস আছে, আজিও ৰাক্ষস আছে। ৰাক্ষস যে এদিন নহয় হৈছে, যাৰ ৰাক্ষস বৃত্তি, আপোনাক দেখলি মোৰ মন বলিন, তেওঁক কৰি তেওঁৰ পদ প্ৰতিষ্ঠা বেছি হলি তেওঁ ভাল লাগে, এইটো ৰাক্ষস বৃত্তি। যেতিয়া আমি পদৰ প্ৰতি লালায়িত, যেতিয়া আমি সম্পত্তিৰ প্ৰতি লালায়িত, যেতিয়া মোৰ মানে ধন দৌলত, মোৰ ধুনীয়া শৰীৰৰ প্ৰতি মই যেতিয়া অহংকাৰী, তেতিয়া মই ৰাক্ষস। এইখিনি মনৰে ক্ৰিয়া, সত্য ৰজ তম বন্ধনটুকুৰ মনৰ ক্ৰিয়া। আজি এই সময়ত কি সত্য গুণে অৱলম্বন কৰি আছে আপুনি? সাত্বিক, আপুনি দেৱতা। ইথানে ঘৰক যাব, ইথানে গাজি বিলাব, কোনোবাটো ৰাগ উঠব, মোৰ তাতে নাংমেন দিছে, এই বদমাছ দেউৰীটো আপোনাক কি তমগুণে আকৃষ্ট কৰলাক। গুণ এতে আছে, ইথানে তমগুণে খালাক। ইমান সাত্বিক হৈ আছো, অলপ পাছত বয়াকে কওঁতে দেউৰীক আমাৰ সময় নালাগে, তমগুণে ক্ৰিয়া কৰলাক। এইটো নহয় যে তেওঁ বিৰাট বয়া। আমাৰ মাজৰে মই নামৰ যিটো ব্যক্তি বহি আছো, এইটোৰ এটা স্থিতি। ভাল কথা ভাল চিন্তা করলে খুব ভাল লাগি থাকে, কিন্তু মোক ইথানে আঘাত করা কাম করক দিছো, মই তৎক্ষণাৎ বয়াকে কৈ দিম কি রাজভোগৰ ইচ্ছা মোৰ রাজকীয় গুণে করলাক। আপনার তাতে পালক বা নাপলাক, মই কিন্তু টপলাটো পালি আপোনাক কম দেউতাই ভাগে খাম বুলি নকম, চলিটোক লগি মিঠাইটো নিম আৰু নিমকি খানে দি ইয়াতে চাহ খাম। কিয়? এইটো সাত্বিক, মানে কি মোৰ এই তমগুণে ক্ৰিয়া করলাক। মই মোৰ ভাৱ হল, মই নাতিটোক নিলি ফুৰ্তি পাব, নিজে খাবা নোৱাৰো, কিন্তু চুগাৰ আছে, মিঠাইটো কিন্তু বান্ধি ল'ম, কিয় নাতিটোই খালি সুখ পাব। কিন্তু ওচৰত থকা মানুহটোৱেও সুখ পালা হয়, তেওঁক কিন্তু মই আত্মা বুলি ভাবব পৰা নাই। মোৰ নাতিটোক মই ভাবি আছো, তমগুণৰ ক্ৰিয়া আহিল। এই মনৰ ক্ৰিয়া আৰু এই তিনি গুণা, এই সত্য ৰজ তম গুণৰ দ্বাৰাই বন্দী কৰি আমাক জন্মাইছে, চলে আছে, মাৰি নি আছে। আমি ধৰবাই নৰো। নিজৰ বুলি শকত ডগৰি কান্দো, নিজে পাওঁ বুলি ডগৰি শকত মানে ফুৰ্তিতে হাইছো, মিঠাই বিলাইছো, কিন্তু ক্ৰিয়াটো একো নাই। তিনি গুণময় ক্ৰিয়া। সত্য ৰজতম, সততা প্ৰতিটো পুৰুষ অৰ্থাৎ জীৱাত্মাকে বেৰি আছে, আৰু ইয়াৰ দ্বাৰাই তেওঁ জন্ম, ইয়াৰ দ্বাৰাই পালন কৰি থাকে, ইয়াতে আমাক মৃত্যু ঘটই। আমি তাতে লেটি লৈ আছো। মায়া, মায়া দূৰীকৰণৰ ব্যৱস্থা হৈছে ভাগৱত পন্থা। মায়া দূৰীকৰণৰ ব্যৱস্থা হৈছে সৎসংগ। মায়া দূৰীকৰণৰ ব্যৱস্থা হৈছে সত্ৰ ব্যৱস্থা। মায়া দূৰীকৰণৰ ব্যৱস্থা হৈছে আমাৰ ভাগৱত। আৰু এই মায়াৰ হেতুকে মায়াক যায় থাকতে নিৰ্বাপন কৰিব পাৰিছে, তেওঁৱে মহাপুৰুষ, তেওঁ মহীয়সী আইগৰাকী।